যেটো সময়ত অসম চৰকাৰে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসমৰ সৰ্বাংগীন উন্নয়ন হৈছে বুলি ফটাঢোল কোবাই থাকে ঠিক তেনে সময়ত গাঁও অঞ্চলৰ যিসমূহ বাটপথ আছে সেই বাটপথৰ জৰাজীৰ্ণ অৱস্থা এইটো আপোনালোকে এতিয়া উপস্থিত আছে যে তিতাবৰ মহকুমাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এইটো বৰহোলাৰ ৰিকুৱানী গাঁও পঞ্চায়তৰ এলেকাত থকা এটা শ্বহীদৰ পথ যি সময়ত অসম আন্দোলনৰ শ্বহীদ দণ্ডেশ্বৰ কলিতাদেৱৰ গৃহভূমি তথা তেখেতৰ গাঁৱৰ এইটো পথ কিন্তু আজি পৰ্যন্ত কেইবাখনো চৰকাৰ গ'ল কিন্তু আজি পৰ্যন্ত এই ৰাস্তাটো পকীকৰণ হৈ নুঠিল ফলস্বৰূপে আজি গাঁৱৰ মানুহ ক্ষুভিত হৈ পৰিছে ইয়াৰ পৰা ওলাই যাবলৈ হ'লে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গাঁৱৰ ৰাইজে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈও অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আমি বহলা অঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন সময়ত আমি চৰকাৰক দাবী জনাইছোঁ যে গাঁও অঞ্চলৰ যিসমূহ মূল বাটপথ আছে সেইসমূহ পকীকৰণ কৰিব লাগে কিন্তু বাৰম্বাৰ দাবী জনোৱাৰ পিছতো আজি পৰ্যন্ত কিন্তু ৰাস্তাসমূহ পকীকৰণ হৈ নুঠিল আৰু এই ৰাস্তাটো বিশেষকৈ অসম আন্দোলনৰ এগৰাকী শ্বহীদৰ নামত নামাঙ্কিত হৈ থকা এটা পথ চৰকাৰে বিভিন্ন সময়ত কয় যে শ্বহীদৰ নামত তেখেতসকলে সন্মান যচাৰ কথা কয় কিন্তু এই ৰাস্তাটো আপোনালোকে দেখিছে যিহেতু এটা কৰ্তব্যময় ৰূপ থকা এটা ৰাস্তা এই ৰাস্তাটো আজি পৰ্যন্ত হৈ উঠা নাই গতিকে আমি অতি সোনকালে চৰকাৰক দাবী জনাইছোঁ যে এই ৰাস্তাটো পকীকৰণ কৰি শ্বহীদগৰাকী সন্মান যাচিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ অন্যথা কিন্তু ৰাইজে ভৱিষ্যত দিনত তেখেতসকলে কিন্তু নিৰ্বাচনৰ সময়ত কিন্তু বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ'ব তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰিকুৱানী বামুণ কলিতা গাঁৱৰ ৰাস্তাটো শ্বহীদ দণ্ডেশ্বৰ কলিতাৰ নামত নামাকৰণ হৈ আছে এইটো ইতিমধ্যে গড়কাপ্তানি পথ কিন্তু আজিকোপতি ৰাস্তাটোত কোনো ধৰণৰ পকীকৰণৰ ব্যৱস্থা হোৱা নাই বাৰিষা কালত যাতায়াত অনেক অসুবিধা হয় ছাত্ৰ ছাত্ৰী আনকি ৰোগীয়াসকলকো নিয়াত অসুবিধা হয় গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ অনতিপলমে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ এই ৰাস্তাটো পকীকৰণ কৰাৰ সুব্যৱস্থা কৰে যেন এইটো 85 চনতে দেৱকুমাৰ বৰাই 70,000 টকা দিছিলে তেতিয়াই ৰাস্তাটো যি অনুদান পোৱা তাৰ বাদে নাই হোৱা